অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। অসমৰ এক অন্যতম জনগোষ্ঠী হ'ল চাহ জনগোষ্ঠী। এই জনগোষ্ঠীৰ হৈ বিভিন্ন সমস্যা আৰু প্ৰাপ্য অধিকাৰৰ বাবে সদায় বজ্ৰকণ্ঠৰে মাত মতা যুৱ সংগঠন হ'ল সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা। এই সংগঠনৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাৰ খেলপথাৰত অসম চাহ জনজাতি মহিলা সমিতি, আটছা ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় শাখা সমিতিৰ সহযোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ আতিথ্যত ৭৭ সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই প্ৰতিষ্ঠা দিৱসত বহু সংখ্যক বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বত সকলৰ উপস্থিতি দেখা যাব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মাইকেল পাথৰ আৰু প্ৰিয়ম বনিতা লোহাৰৰ গীতৰ শৰাই দৰ্শকে উপভোগ কৰিব পাৰিব। ব্যুৰ ৰিপৰ্ট, টাইম 60 অসম। আজি আটছাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আজি জনগোষ্ঠীটোৰ যিবিলাক দাবীক লৈ আচলতে আটছা জন্ম হৈছিল 1947 আজি 2024লৈকে ৭৭টা বছৰ অতিক্ৰম কৰিলে। আজি প্ৰাক্তন বৰ্তমান সকলো ইয়াতে উপস্থিত আছে। প্ৰাক্তন যিসকল নেতাই নেতৃত্ব প্ৰদান কৰিলে এটা সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাক, তেওঁলোক বৰ্তমান যি ৰাজনৈতিক ক্ষেত্ৰতে নাথাকক কিয় তেওঁলোক আজি আহিছে আৰু নিশ্চিতভাৱে আজি বিভিন্ন শাসকীয় নাইবা বিৰোধী দলৰ বিভিন্ন নেতা ইয়াত উপস্থিত থাকিব। সকলোৰে সন্মুখত জনগোষ্ঠীটোৰ যিবিলাক মূল দাবী আছে, জনজাতিকৰণ, ভূমিপট্টা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, এই দাবীবিলাক আৰু অধিক শক্তিশালীভাৱে আগবঢ়াই নিবৰ কাৰণে আমি চেষ্টা কৰিম। আজিৰ দিনটোত আমি আশা কৰিম যে জনগোষ্ঠীটোৰ যিবিলাক মূল সমস্যা আছে সেই সমস্যাবিলাক যাতে আৰু অধিক শক্তিশালীভাৱে উপস্থাপন হওক। চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মী আৰু অধিক শক্তিশালীভাৱে উদ্যমেৰে যাতে কাম কৰিবলৈ আগবাঢ়ি যায়। ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এইটোৱে আমি আশা কৰিছো। 12 দিনীয়া সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিহু, মিচিং, গোৰ্খা নৃত্যকে ধৰি আমাৰ বিভিন্ন জাতিৰ উৰিয়া, মুণ্ডা, ওৰাং, চান্তালাকে আদি কৰি বিভিন্ন জাতিৰ সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিব। নিশালৈ সাংস্কৃতিক সন্ধিয়া আছে। মুকলি সভাত ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত আহি আছে, অতুল বৰা ডাঙৰীয়া আহিছে, বিশিষ্ট আমাৰ যিসমূহ ছাত্ৰ নেতা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, পলাশ চাংমাইদাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ব ইয়াত উপস্থিত থাকিব। সকলোকে লৈ মই ভাবো এটা সুন্দৰ প্ৰতিষ্ঠা দিৱস।